নতুন নিয়মে এইবাৰ একাউণ্টত সোমাব কৃষকসকলৰ ধন। ইতিমধ্যে 4খন ৰাজ্যত সোমাইছে পিএম কিষাণৰ ধন। পাঞ্জাৱত সোমাইছে, হিমাচল প্ৰদেশত সোমাইছে, উত্তৰাখণ্ডত সোমাইছে, জম্মু কাশ্মীৰত এইকেইটা ৰাজ্যতো অলৰেডি পিএম কিষাণৰ টকা যিটো আছিল সেইটো সোমাই আছে। আৰু অতি শীঘ্ৰে আমাৰ অসমত সোমাব পিএম কিষাণৰ ধন। তোমালোকে সাজু হৈ থাকিবা। অতি শীঘ্ৰে দিছে পিএম কিষাণৰ টকা। কাৰণ বানপানী হৈ যায়, ইয়াৰ কাৰণে 4খন ৰাজ্যত দি দিছো। অসমতো বহুত শীঘ্ৰে দি দিব, সোনকালে দি দিব অসমতো। অসমত এটা আপডেট, তোমালোকৰ এটা আপডেট কৰিব লাগিব। KYC আপডেট কৰিব লাগিব। তেনেহলে পইচা পোৱাৰ সময়ত একো প্ৰব্লেম নহব। এই KYC আপডেটটো সোনকালে কৰি লওক। যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকৰ বাবে এই আহি গল এটা ভাল খবৰ। যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকৰ যদি খেতি বাতি নষ্ট বা ক্ষয় ক্ষতি হয়, সেই কৃষকসকলৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ খেতি বাতি নষ্ট হৈছে, ক্ষয় ক্ষতি হৈছে, তেনেহলে 4,000 টকা কৈ 50,000 টকা পৰ্যন্ত পাব পাৰে সেই কৃষকসকলে। যদি অলপ নষ্ট হয়, খেতি বাতি ধ্বংস হয় বা বৰষুণৰ পানীৰ কাৰণে নষ্ট হয়, তেনেহলে পাব। যদি অলপ হয় তেনেহলে 4,000 পৰা 10,000, বেছি হলে 50,000 টকা পৰ্যন্ত পাব। কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PMBFY। এই আঁচনিটো হৈছে যিকোনো আপোনাৰ খেতি কৰা সকলো মানুহৰ বাবে। যিকোনো খেতি ক্ষয় ক্ষতি হলে সেই আঁচনিটোৰ দ্বাৰা আপোনালোকে সহায় পাব। তো আপোনালোকে কেনেকৈ এইটো এপ্লাই কৰিব? আপোনালোকৰ গাঁও পঞ্চায়তত যিবিলাক কম্পিউটাৰ দোকান আছে, সেইবিলাক দোকানত যাই আপোনালোকে ক'ব PMBFY আঁচনিটো, আপোনালোকে ক'ব এইটো নাম, ক'ব যে এপ্লাই কৰি দিয়ক। এপ্লাই কৰিলে আপোনালোকে পইচা পাব। পিএম কিষাণৰ কোনো অফিচিয়েলি আপডেট নাই কোনদিনা সোমাব। এইটোই আছে, অতি শীঘ্ৰে অসমত সোমাব পিএম কিষাণৰ টকা। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা টাইপৰ ভিডিঅ' লাগিব কমেণ্ট কৰিব। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' পাবলৈ।